কামৰূপ জিলাত উপস্থিত অভিভাৱক মন্ত্ৰী অজন্তা নেওগ দায়িত্ব লাভ কৰি আয়ুক্ত কাৰ্যালয়ত উপস্থিত হল মন্ত্ৰীগৰাকী। জিলায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আদৰণি জনালে মন্ত্ৰীগৰাকীক। জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰব্বীৰ সৈতে বৈঠকত বহিল মন্ত্ৰীগৰাকী। পৰ্যালোচনা সভাৰ অন্তত সংবাদমেল সম্বোধন মন্ত্ৰীগৰাকীৰ চৰকাৰী কল্যাণমূলক আঁচনিসহ সেই আঁচনিসমূহ খৰতকীয়া কৰাৰ ওপৰতে গুৰুত্ব প্ৰদান কৰিলে মন্ত্ৰীগৰাকীয়ে। জিলাখনৰ সম উন্নয়নৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিলে মন্ত্ৰীগৰাকীয়ে। অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছতে কামৰূপ জিলাত উপস্থিত হলগৈ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ। তেওঁৰ সৈতে উপস্থিত থাকিল বিধায়ক দিগন্ত কলিতা উপস্থিত থাকিল। দায়িত্ব লাভ কৰি আয়ুক্ত কাৰ্যালয়ত উপস্থিত হল মন্ত্ৰীগৰাকী। জিলায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আদৰণি জনালে মন্ত্ৰীগৰাকীক। জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰব্বীৰ সৈতে বৈঠকত বহিল মন্ত্ৰীগৰাকী। পৰ্যালোচনা সভাৰ অন্তত এখন সংবাদমেল সম্বোধন কৰিলে মন্ত্ৰীগৰাকীয়ে। আমি তাৰে কিয় অংশ এই মুহূৰ্তত টেলিভিছনৰ স্ক্ৰীণত দেখুৱাব বিচাৰিছোঁ। মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুখন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মোক দায়িত্ব দিছে। এখন হৈছে কামৰূপ জিলা আৰু দ্বিতীয়খন হৈছে মৰিগাঁও জিলা। মই আজি অভিভাৱক মন্ত্ৰী হিচাপে জিলাখনলৈ প্ৰথমবাৰৰ কাৰণে আহিলোঁ আৰু ইয়াৰ জিলাখনৰ যিবিলাক উন্নয়নমূলক কাম কাজ আছে প্ৰত্যেকটো বিভাগৰে আজি উপায়ুক্ত ডাঙৰীয়াৰ লগতে ইয়াৰ স্থানীয় বিধায়কসকলক লৈ এখন আমি পৰ্যালোচনা সভা অনুষ্ঠিত কৰিলোঁ আৰু পৰ্যালোচনা সভাখনত আমি বিভাগবিলাকৰ কাম কাজবিলাকৰ সম্পৰ্কে আমি বুজ ল'লোঁ। মই বিষয়াসকলক এইটোৱে মই তেওঁলোকক কৈছোঁ যে বৰ্তমান যিবিলাক কাম চলি আছে সেই কামবিলাক খৰতকীয়া কৰিব লাগে আৰু দ্বিতীয়তে কৈছোঁ যে যিহেতু বানপানী আহি আছে, বানপানীৰ যিমানখিনি ল'ব লগা সতৰ্কতামূলক কাম কাজবিলাক আছে সেইখিনি কৰিব লাগে। আমি এই 2 মাহ যিহেতু আমি বানপানীৰ লগতে আমি ব্যস্ত হৈ থাকিব লাগিব, তাৰ লগতে আমি যাতে এই সময়ছোৱা কি কাম কৰিলে আমি সময়খিনি সঠিকভাৱে আমি উপযোগী ব্যৱহাৰ কৰিব পাৰোঁ তাৰ প্ৰতিও নজৰ দিবলৈ মই তেখেতসকলক আহ্বান জনাইছোঁ আৰু আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ। কাৰণ এইখন এখন ঐতিহাসিক জিলা। এই জিলাখনত প্ৰায় 18 লাখ মানুহ ইয়াত বসবাস কৰে। তাতে জনসাধাৰণৰ যিবিলাক কল্যাণমূলক কাম কাজবিলাক যাতে খৰতকীয়াকৈ আমি কৰিব পাৰোঁ তাৰ কাৰণে মই জনসাধাৰণকো আহ্বান জনাইছোঁ সহযোগিতাৰ বাবে আৰু সকলোকে ধন্যবাদ জনাইছোঁ আজি সুন্দৰভাৱে এই সভাখন অনুষ্ঠিত কৰাৰ বাবে। চৰকাৰৰ যিবিলাক আঁচনি আছে সেই আঁচনিবিলাকৰ সঠিক ৰূপায়ণটো বিচাৰিছোঁ আৰু কাম কাজবিলাকৰ গুণগত মানদণ্ড যিটো কোৱালিটি ৱৰ্কছ হ'ব লাগে সেইটো বিচাৰিছোঁ। কাৰণ মই ইয়াত পৰ্যালোচনা কৰি দেখিলোঁ যথেষ্টখিনি ডাঙৰ ডাঙৰ প্ৰকল্প এই জিলাখনত লোৱা হৈছে। সেইখিনি যাতে সময় ভিতৰতে সেই প্ৰকল্পবিলাক আমি শেষ কৰিব লাগে। বিধায়কসকলক যিসকল নতুন বিধায়ক আছে বা পুৰণা যিসকলৰ অভিজ্ঞতা সম্পন্ন বিধায়কসকল আছে বিষয়াসকলক মই নিৰ্দেশ দিছোঁ যাতে তেওঁলোকৰ সমষ্টিৰ এখন ৰোড মেপ প্ৰত্যেকজন বিষয়াই যাতে বিধায়কসকলক দিয়ে, যাতে বিধায়কসকলে নিজৰ সমষ্টিটোৰ গোটেইখিনি কাম কাজ বা সমস্যাসমূহ তেওঁলোকে চাব পাৰে আৰু প্ৰত্যেকজন বিধায়কে যাতে নিজৰ সমষ্টিটোৰ সমস্যা বা ভৱিষ্যতে ল'বলগীয়া পৰিকল্পনাবিলাকৰ বিষয়ে হোমৱৰ্ক কৰে, তাৰ বাবে যাতে বিষয়াসকলে সহযোগিতা কৰে সেইটো মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই